কাইলৈৰ পৰা দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হ'ব যোৰহাটৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক অধিৱেশন আৰম্ভ হ'ব কাইলৈৰ পৰা। 4 দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনৰ বাবে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত ব্যস্ততা আয়োজক সমিতিৰ। মহবন্ধাৰ এৰালতলী পথাৰত দেখা গৈছে ভকত বৈষ্ণৱৰ ব্যাপক তৎপৰতা। প্ৰায় 1200 বিঘা মাটিকালি সামৰি আয়োজন চলিছে অধিৱেশনৰ। বিশাল সভাকক্ষ, একেলগে 10,000 ভকত বৈষ্ণৱে আহাৰ গ্ৰহণ কৰিব পৰা ভোজনালয়, 200 চৌকাৰ ৰন্ধনশালা, 800 বিপণী, 200টা শিবিৰৰ নিৰ্মাণ কাম প্ৰায় আগবাঢ়িছে। এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ লৈ যাব বিচাৰিছোঁ। মৃদুষ পন্ত আমাৰ সৈতে আছে। মৃদুষ পন্ত আপোনাৰ কাষলৈ যাব বিচাৰিছোঁ, যিহেতু খুব কম সময় আমাৰ মাজত আছে আৰু এই সময়ৰ প্ৰাকখনত দেখিবলৈ পোৱা গৈছে যথেষ্ট এক সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে শংকৰ সংঘৰ অধিৱেশনৰ সেই থলীখনত। আচলতে গুৰুজনাৰ যিসমূহ সৃষ্টিৰাজি, গুৰুজনাৰ যি বৰঙণি, সেই বৰঙণি আচলতে অনবদ্য আৰু তাৰেই যেন এয়া এক নিদৰ্শন দাঙি ধৰাৰ যত্ন কৰিছে। আমি আপোনাৰ জৰিয়তে পৰিৱেশটো জানিব বিচাৰিম। মৃদুষ পন্ত। নিশ্চয়কৈ অসমীয়াঞ্চক আপুনি কোৱাৰ ধৰণে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নামেৰে প্ৰতিষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বাৰ্ষিক অধিৱেশনৰ উপলক্ষে মহবন্ধা এৰালতলী পথাৰত এতিয়া উদুলি মুদুলি পৰিৱেশ। কেউফালে চাওক, যিহেতু মাজত মাত্ৰ কেইটামান কিছু সময় বাকী আৰু কিছু সময় বাকী থকাৰ প্ৰাকখনত দেখিবলৈ পোৱা গৈছে সকলোৱে যেন ওলাহে নধৰা হৈছে হিয়া আৰু ভকত বৈষ্ণৱক আদৰিবৰ বাবে ইতিমধ্যে সাজু হৈছে। আৰু যোৰহাট জিলাবাসীয়ে এইবাৰ যিহেতু আতিথ্য প্ৰদান কৰিছে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকত বৈষ্ণৱৰ লগতে অসম তথা উত্তৰ পূব তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ ভকতৰ যিহেতু সমাগম ঘটিব আৰু বৈষ্ণৱ প্ৰাণ যি সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ব, তাকে লৈ এতিয়া উদুলি মুদুলি পৰিৱেশ। আৰু ইতিমধ্যে আমি প্ৰতিদিন আমাৰ দৰ্শকসকলক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি মূলৰ অধিৱেশনৰ প্ৰতিটো খবৰ আমি দিবলৈ যত্ন কৰি আছোঁ, কেনেদৰে ইয়াতে দৃশ্যমান হৈছে প্ৰতিখিনি আৰু অত্যন্ত আকৰ্ষণীয় আৰু ব্যতিক্ৰমীভাৱে যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনখনি সুশৃংখলিতভাৱে ৰূপায়িত কৰাৰ ক্ষেত্ৰত কেনেদৰে সকলো উঠি পৰি লাগিছে, সকলোখিনি পৰিৱেশ আমি দেখুৱাবলৈ যত্ন কৰি আছোঁ। এই মুহূৰ্তত আমি পৰিৱেশটো অধিৱেশনস্থলী পৰিৱেশ দেখুৱাম, ভিডিঅ' জাৰ্নেলিষ্ট কৈলাশে দেখুৱাব। চাওক, খুব সুন্দৰভাৱে সকলোখিনি ইতিমধ্যে প্ৰতিচ্ছবিত হৈছে। আৰু চাওক, এয়া হৈছে প্ৰাক্তন পদাধিকাৰ নীলমণি ফুকন সোঁৱৰণী যি মূল সভামণ্ডপ আৰু এই সভামণ্ডপ খুব সুন্দৰকৈ ইতিমধ্যে সাজু হৈ উঠিছে। তাৰ সমান্তৰালভাৱে আপুনি যদি চাই ধৰ্মধ্বজা বেদী, কুৰ্ম অৱতাৰৰ যি আৰ্হিত ধৰ্মধ্বজা বেদী নিৰ্মাণ কৰা হৈছে, যি পীতাম্বৰদেৱ গোস্বামী সোঁৱৰণত নিৰ্মাণ কৰা যিখন আকৰ্ষণীয় তোৰণ ইতিমধ্যে প্ৰতিদিন আমাৰ দৰ্শকসকলে দেখিছে। আনফালে যদি চাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিহেতু বিভিন্নখিনি দিশ, বিভিন্নখিনি কথা ইয়াতে অৱলোকন কৰা হ'ব, আলোচনা কৰা হ'ব, পৰ্যালোচনা কৰা হ'ব, তাকে লৈ প্ৰতিনিধি সভাগৃহ আৰু যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল কাণ্ডাৰী কেন্দ্ৰীয় সেৱা বাহিনীৰ যি আকৰ্ষণীয়ভাৱে নিৰ্মাণ কৰা যি কেন্দ্ৰীয় সেৱা বাহিনীৰ শিবিৰ, সকলোখিনি খুব সুন্দৰভাৱে যিহেতু ইয়াতে নিৰ্মাণ কৰা হৈছে। ইতিমধ্যে সকলোখিনি প্ৰস্তুতি প্ৰায় শেষ পৰ্যায়ত হৈছে আৰু প্ৰতিটো প্ৰায় 35খন উপসমিতিয়ে যিহেতু আজি কেইবামাহো ধৰি ইয়াতে কাম কৰি আছে আৰু প্ৰত্যেকখন উপসমিতিয়ে তেখেতসকলক যি শেষৰ কামখিনি কৰিবলৈ সকলো যত্নপৰ হৈছে। আৰু চাওক, আমি প্ৰতিটো পৰিৱেশ প্ৰতিদিনৰ দৰ্শকক দেখুৱাই আছোঁ। আমি এই যি অধিৱেশনৰ বাকৰি, চাওক, এটা দৃষ্টিনন্দন দৃশ্য। কেউফালে যদি চাই শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্টি, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কৃতি, তেখেতৰ যি অনবদ্য অৱদান, দেশক চহকী কৰি থৈ যোৱা অসমৰ ভঁৰাল, অসমৰ সংস্কৃতিখনক মহিয়ান কৰি থৈ যোৱা গুৰুজনাৰ যি সকলোখিনি যে সৃষ্টি আৰু কৃষ্ণকেন্দ্ৰিক যি উপাসনাৰ এক প্ৰকাৰে নিনাদিত হৈছে। আৰু কাকডোঙাৰ পাৰত এই যি বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ মুখৰিত হৈছে আৰু এই পৰিৱেশটো আমি প্ৰতিদিন আমাৰ দৰ্শকসকলক দেখুৱাই আছোঁ। চাওক, খুব সুন্দৰভাৱে দৃষ্টিনন্দনভাৱে সকলোখিনি যিহেতু কৰা হৈছে। এইখন যিখন আছিলে মহবন্ধা এৰালতলী পথাৰ, এই মহবন্ধা এৰালতলী পথাৰখন এতিয়া সমন্বয় ক্ষেত্ৰলৈ ৰূপান্তৰিত হৈছে আৰু দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে। আৰু কালিলৈ ইমান সময়ত হয়তো ইয়াতে কেৱল লক্ষাধিক লোকৰ ইয়াতে সমাগম ঘটিব। ইতিমধ্যে আমি জানিব পাৰিছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ লোক ইতিমধ্যে অহা আৰম্ভ কৰিছে, যিহেতু ভকতসকল থাকিবৰ বাবে 200 শিবিৰ ইতিমধ্যে প্ৰস্তুত হৈ আছে। সকলোৱে হাত বাউলি মাতিছে আৰু তাৰ সমান্তৰালভাৱে কেন্দ্ৰীয় সেৱা বাহিনীৰ প্ৰায় 10,000 পৰা 15,000 সেৱকে ইয়াতে সেৱা আগবঢ়াবৰ বাবে আহিব বুলি ইতিমধ্যে আমাক জনাইছে। আৰু সকলোখিনি সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। মাজত মাত্ৰ কেইটামান পল, সকলো উৎকণ্ঠিত হৈ আছে। আৰু বিশেষকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা বিশেষত্ব হৈছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অধিৱেশন প্ৰত্যেক বছৰতে এখন বেলেগ জিলাত অধিৱেশন অনুষ্ঠিত হয় আৰু সেই জিলাখনে এখন জিলাই সেই সমগ্ৰ অসমবাসীক লাখ লাখ ভকতক আপ্যায়ন কৰে আৰু অতিথি পৰায়ণতা হৈছে এই যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকতসকলৰ এটা মূল আৰু এই অনুষ্ঠানটোৰ এটা মূল বিশেষত্ব। সেই আমি সকলোখিনি পৰিৱেশ দেখুৱাই আছোঁ। আৰু যি ভকতসকল যিহেতু আহিব, ভজন আৰু কীৰ্তন কৰিব আৰু সকলো তৰণৰ উপায় লৈ যিহেতু সকলোখিনি ইয়ালৈ আহিব আৰু প্ৰত্যেকে এই যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন উপলক্ষে সকলোকে কেউফালে নান্দনিক পৰিৱেশে বিৰাজ কৰিছে। নিশ্চয়কৈ
হয়, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি খুব সুন্দৰকৈ উপস্থাপন কৰিছে কথাখিনি। এয়া আচলতে বৈকুণ্ঠপুৰীত পৰিণত হৈছে। আমি এই মুহূৰ্তত পৰিৱেশটো দেখুৱাইছোঁ, আপোনালোকে দেখিবলৈ পাইছে। খুব সুন্দৰকৈ সজাইছে। অসমীয়া যিসমূহ নিভাঁজ উপাদান আছে, সেই উপাদানসমূহ তাত খুব সুন্দৰকৈ উপস্থাপন কৰাৰ যত্ন কৰিছে আৰু সমান্তৰালভাৱে আধ্যাত্মিক দিশটো নিখুঁতভাৱে উপস্থাপন কৰাৰ এটা পৰিৱেশ তাত দিছে। আৰু তাতেই গুৰুজনাৰ যিসমূহ সৃষ্টিৰাজি আছে, সেই সৃষ্টিৰাজিসমূহ খুব নিখুঁতভাৱে প্ৰতিফলিত কৰাৰ হেঁপাহ কৰিছে উদ্যোক্তাই।